মই সাধাৰণতে বেছি সভা সমিতিলৈ নাযাওঁ, কিন্তু শিক্ষাৰ্থীৰ সভা সমিতিত যাবলৈ মই ভাল পাওঁ। ইয়াৰ কাৰণ এটাই যে মোৰ কথাই কাৰোবাক অনুপ্ৰেৰণা যোগাব বুলি মই নাভাবোঁ, কিন্তু শিক্ষাৰ্থীসকলক যদি কিবা এটা মই নিজৰ জীৱনৰ পৰা কিবা এটা শিক্ষা দিব পাৰোঁ, সেয়েহে মই এই মোৰ উদ্দেশ্যটো সদায় মই পুহি ৰাখোঁ। আজিও মই সেয়েহে আহিলোঁ। সোণাপুৰ ছাত্ৰ সন্থাই নিমন্ত্ৰণ কৰিলে, ডিমৰীয়া ছাত্ৰ সন্থাই নিমন্ত্ৰণ কৰিলে। তেওঁলোকে প্ৰচেষ্টাটো মই এইকাৰণে ভাল পাইছোঁ, ইয়াত 60জন এনে শিক্ষাৰ্থী আছে যিসকলে 75% নম্বৰৰ ওপৰৰ তেওঁলোকে লাভ কৰিছে। কৃতি শিক্ষাৰ্থী, মেধাৱী শিক্ষাৰ্থী, তেওঁলোকক উৎসাহ দিবলৈ এই অনুষ্ঠানটো 1 নম্বৰ। 2 নম্বৰ, এগৰাকী শিক্ষাৰ্থীৰ পিতৃ আৰু মাতৃৰ বিয়োগ হৈছে, সেই শিক্ষাৰ্থীগৰাকীৰ দায়িত্ব গ্ৰহণ কৰিছে ডিমৰীয়া আৰু এই সোণাপুৰ ছাত্ৰ সন্থাৰ এইটোত মহৎ প্ৰচেষ্টা। মই সেইকাৰণেও এই তেওঁলোকৰ প্ৰচেষ্টাটোৰ মই শলাগ ল'লোঁ। আৰু এই শিক্ষাৰ্থীসকলে জীৱনৰ এই প্ৰথম যিটো সাফল্য, ইয়াত যদি কোনোবাই স্বীকৃতি দিয়ে তেনেহ'লে তেওঁলোকে আগবাঢ়ি যোৱাৰ কাৰণে প্ৰেৰণা লাভ কৰে। মই আশা কৰিম সোণাপুৰ ছাত্ৰ সন্থা আৰু ডিমৰীয়া ছাত্ৰ সন্থাৰ এইটো বছৰে বছৰে চলি অহা এটা পৰম্পৰা বা তেওঁলোকৰ এটা কৰ্মসূচী, এই কৰ্মসূচীটো তেওঁলোকে প্ৰতি বছৰে এইদৰে আৰু অধিক সবল কৰি লৈ গৈ থাকিব। আৰু এই অঞ্চলটোৰ পৰা এইদৰে মেধাৱী শিক্ষাৰ্থীয়ে সমগ্ৰ অসমলৈ, সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ সফলতাৰ কাৰণে যাত্ৰা আৰম্ভ কৰিব।